লাহৰীঘাট সমজিলাতো উলহ মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট সমজিলাতো উলহ মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। পুৱা ৯ বজাত লাহৰীঘাটৰ তিনিচুকীয়া ৰাজীৱ গান্ধী খেলপথাৰত কেইবা সহস্ৰাধিক লোকৰ সমাগমত সমজিলা আয়ুক্ত শিল্পিকা কলিতাই জনতাৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী বাহিনী, গাঁও আৰক্ষী বাহিনী, এনচিচি, স্কাউট এণ্ড গাইডৰ কুচকাৱাজ তথা পেৰেড অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পিছত আয়ুক্ত শিল্পিকা কলিতাই সমজিলা উন্নয়নৰ ওপৰত ভাষণ ৰাখে। পৰ্যায়ক্ৰমে সাংস্কৃতিক অনুষ্ঠান, বঁটা বিতৰণ, শ্বহীদ পৰিয়ালক স্মৰণ, ৰোগীক ফল-মূল বিতৰণ আদি বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ সামৰণি পৰে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। দ্বিতীয় দল হৈছে বৰথল দলৈগাঁও প্লাটন কামন্দাৰ ৱাহিদুল হুছেইন দাস আৰু প্লাটন কামন্দাৰ অংকিত কুমাৰ। চলি আছে ইতিমধ্যে আঁচনিৰ ৫% কাম সম্পূৰ্ণ কৰা হৈছে আৰু এই আঁচনিৰ প্ৰাককালীন মূল্য ১৬৮.৬৫ লাখ। লোক নিৰ্মাণ গৃহ বিভাগ লাহৰীঘাট সমজিলাৰ আন্তঃগাঁথনিক উন্নয়নৰ বাবে লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত কুকস্থলী সন্মানীয় চক্ৰ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁক সহায় কৰিব আমাৰ জ্যেষ্ঠ জামাল দাই। विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा। গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াবলৈ মই আপোনালোক মিৰি প্ৰমুখ্যে স্বাধীনতা সেনানীসকললৈ এই সভাখনত জনাইছোঁ সশস্ত্ৰ প্ৰণিপাত। স্বাধীনতাৰ ৭৫ সংখ্যক বৰাইছোৱাত ভাৰতবৰ্ষৰ অমৃত ৰূপে ঘোষণা কৰিছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৮০ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশৰ লগতে আমাৰ লাহৰীঘাটতো খুব উলহ মাহলৰে উদযাপন কৰা হয়। আপোনালোকে দেখিছে কিমান ধুনীয়া সাংস্কৃতিক অনুষ্ঠান হৈ আছে। গতিকে সকলোকে সহযোগিতা কৰাৰ বাবে আৰু অনুষ্ঠানক সাফল্যমণ্ডিত কৰাৰ বাবে মই আমাৰ সাংবাদিক ৰুদ্ৰবৃন্দ আৰু সকলো ৰাজ্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গৰম বহুত বেছি, গৰমৰ কাৰণে কিন্তু আমাৰ যোনখিনি ব্যৱস্থা আছে সেইখিনি ধৰি লওক আমাৰ স্বাস্থ্য বিভাগে সুদক্ষতাৰে সেই ব্যৱস্থাখিনি অৱলম্বন কৰি যি স্বাস্থ্য সেৱা তেওঁলোকক যোগান ধৰিব লাগে সেইখিনি যোগান ধৰিছে।
ভাৰতবাসীক মোৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ হিয়াৰ ভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি লাহৰিঘাট সমজিলাৰ যি আজি স্বাধীনতা দিৱস উদযাপন হ'ল, সেই চেগতে সকলো উঠি অহা প্ৰজন্মক দেশৰ যি অগ্ৰণী ভূমিকা তেওঁলোকে পালন কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু সমাজ ব্যৱস্থাত তেওঁলোকে যাতে সকলো আগবাঢ়ি আহক আৰু শিক্ষা প্ৰযুক্তি সকলো তৰফৰ পৰা তেওঁলোক আগবাঢ়ি যাওক। লগতে লাহৰিঘাট সমজিলাৰ প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকক জ্ঞাপন কৰিছোঁ, কাৰণ আজি গৰমো বহুত বেছি পৰিছে। তেনেকুৱা সকলোখিনি মানুহ ওলাই আহিছে আৰু এটা উলহ মালহেৰে আজি স্বাধীনতা দিৱস উদযাপন কৰিছে। এই চেগত আকৌ এবাৰ দেশবাসীলৈ আৰু লাহৰিঘাট সমজিলাবাসীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।